Hello and welcome back to MNB EduHub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো কাৰেক্ট টেন্সৰ কেইটামান প্ৰশ্নলৈ এই প্ৰশ্নবোৰ বিভিন্ন বছৰত এছএছজি এক্সামিনেশনত আহিছে সো এইবিলাক প্ৰশ্ন তোমালোকৰ ফাইনাল পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে যদি চেনেলটো লৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো আমি এই যি প্ৰশ্ন আছে ইয়াৰ যেটো যিবিলাক এনসাৰ আছে এই এনসাৰবোৰ আমি তোমালোকক কৈ যাম লগতে এই এনসাৰটো কিহৰ কাৰণে হৈছে তাৰ কনসেপ্টটো কি আছে হেটো তোমালোকক লগতে বুজাই যাম ঠিক আছে এই কাৰণে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা যাতে তোমালোকে বহুত উপকৃত হ'ব পাৰা আৰু ফাইনাল এক্সামত তোমালোকৰ যদি কাৰেক্ট এনসাৰ প্ৰশ্ন আহে এইবিলাক কৰিব পাৰা প্ৰথমতে চোৱা যেটো প্ৰশ্ন আছে when he entered my room I write a letter ঠিক আছে ইয়াতে যেটো রাইট আছে এটো আমাৰ ব্র্যাকেটত দিয়া আছে আৰু এই রাইট যেটো ভার্ব আছে এটো আমাৰ কারেক্ট টেন্স কৰিব লাগে এই প্ৰশ্নটোত এই যেটো প্ৰথম প্ৰশ্ন আছে ইয়াতে এটা শব্দ দিয়া আছে when ঠিক আছে when শব্দ থকাৰ পিছত when শব্দটো প্ৰথমতে থাকিব পাৰে মাজতো থাকিব পাৰে when শব্দ থকাৰ পিছত যদি এটা বাক্য ইয়াতে দুটা বাক্যৰে গঠিত সোৱা এটো এটা বাক্য হয় he entered my room আৰু এটো এটা বাক্য হয় দুটা বাক্যৰে গঠিত So এটা বাক্য যদি ইয়াৰে past indefinite tenseত থাকে তেতিয়া হলে আনটো বাক্য আমাৰ past continuous tenseত হ'ব ইয়াতে সোৱা এই বাক্য যেটো আছে এটো আমাৰ past indefiniteত আছে তাৰ মানে এই বাক্যটো আমাৰ past continuousত থাকিব তাৰ কি থাকিব লাগিব when থাকিব লাগিব ঠিক আছে এই কাৰণে এই বাক্য যেটো আছে এটো আমাৰ past continuous tenseত গুছি যাব আৰু ইয়াৰ आंसर হ'ব when he entered my room এই যেটো বাক্য আছে এটা আমাৰ পৰিৱৰ্তন কৰিব লগিয়া নাই এটো আমাৰ ঠিকই আছে ইয়াতে আমি লিখিব লাগিব past indefinite tenseত past continuous tenseত ঠিক আছে past continuous tenseত আমাৰ কি হ'ব past continuous tenseত আইৰ পিছত কি হয় was তাৰ পিছত যেটো ভার্ব আছে তাৰ এক নম্বৰ ফৰ্মৰ লগত ing যোগ হয় ঠিক আছে writing a letter এটি হ'ব এটোৰ শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে কি হৈছে when he entered my room I was writing a letter আৰু এই যেটো আছে এটোৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব তাৰ কনসেপ্টটো বুজি পাইছা কনসেপ্টটো এটোৱে হয় যে যদি when থাকে এটা বাক্য যদি past indefinite tenseত থাকে তেতিয়া হলে আনটো বাক্য আমাৰ past continuous tenseত হ'ব এই যেটো কমপ্লিট বাক্য আছে যেটো শুদ্ধ বাক্য আছে এটো আমাৰ past indefiniteত আছিল সো আমাৰ যেটো কারেক্ট কৰিব লাগিছিল হেটো আমাৰ past continuousৰ হয় সো এই কাৰণ আমি past continuousত এটো কৰি দিছো আৰু আমাৰ এটো শুদ্ধ উত্তৰ হৈ যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ বহুত বাৰ সুধিছে আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ এইবাৰো আহিব পাৰে এই কাৰণে তোমালোকে এই প্ৰশ্নটো জানি লোৱা অতিকে দৰকাৰী হয় নেক্সট আছে the match start before we reached the field ইয়াতেও দুটা শব্দ আছে বাক্য আছে তাৰ মাজত কি আছে before আছে ঠিক আছে তোমালোকে নিয়মটো জানিব লাগিব যদি দুটা বাক্যৰ মাজত before থাকে এটো এটা বাক্য এটো এটা বাক্য ঠিক আছে দুটা বাক্যৰ মাজত যদি before থাকে তেতিয়া হলে প্ৰথমটো বাক্য আমাৰ past perfect tenseৰ হয় আৰু দ্বিতীয়টো যেটো বাক্য আছে হেটো আমাৰ past indefinite tenseৰ হয় এইটো সোৱা এটো past indefinite tenseত আমাৰ অলৰেডি দিয়া আছে তাৰ মানে যেটো বাক্য আমি কারেক্ট টেন্স কৰিব লাগে এটো আমাৰ past perfect tenseত হ'ব ঠিক আছে ইয়াৰে প্ৰথমটো যেটো সাবজেক্ট আছে the match past perfect tenseত হ'বলৈ হলে ইয়াতে কি হ'ব had তাৰ পিছত কি হয় ভাৰ্বৰ 3 নম্বৰ started তাৰ পিছত কি হ'ব before তাৰ পিছত যিখিনি আছে এইখিনি তুমি লিখি দিয়া এইখিনি চেঞ্জ কৰিব না লাগে we reached the field এটোই হ'ব আমাৰ ৰাইট आंसर ঠিক আছে এটো আমাৰ হৈ গল একো কৰিব লগা নাই এটোৰ কনসেপ্টটো কি হয় যদি আমাৰ বাক্যটো মাজত দুটা বাক্যৰ মাজত যদি বিফোৰ থাকে তেতিয়া হলে প্ৰথম বাক্যটো past perfect tenseৰ হ'ব আৰু যেটো দ্বিতীয় বাক্য থাকিব এটো আমাৰ past indefinite tenseৰ হ'ব ইয়াৰে আমাৰ past indefiniteৰ বাক্যটো দিয়া আছিল আৰু যেটো আমাৰ বাক্য কারেক্ট টেন্স কৰিব লাগিছিল হেটো আমি past perfect কৰি দিছো ঝামেলা নাই ধুনিয়াকে হৈ গৈছে নেক্সট যেটো 3 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো চোৱা it is time আছে ইয়াতে ঠিক আছে এই বাক্যটোত it is time আছে তাৰ পিছত you go home go বাক্য এটো আমাৰ কারেক্ট টেন্স কৰিব লাগে এটো আমাৰ ভার্ব হয় এই ভার্বটো আমি কি কৰিব লাগিব ইয়াৰ
কাৰেক্ট কৰিব লাগিব ঠিক আছে ইট ইজ টাইম থাকিলে আমাৰ ভাৰ্ব যেটো থাকে এটো সদায় ব্ৰেকেটত যেটো ভাৰ্ব থাকে এটো v1 ত থাকিব মনত ৰাখিবা যেটো ব্ৰেকেটত থাকিব কাৰেক্ট টেন্সৰ যিবিলাক প্ৰশ্ন আছে তাৰ ব্ৰেকেটত এটা কৈ ভাৰ্ব থাকিব আৰু সেই ভাৰ্বটো আমাৰ কি হয় v1 ফৰ্মত আছে যেতিয়া ইট ইজ টাইম থাকিব তেতিয়া আমাৰ এই ভাৰ্বটো কেৱল আমি v2 ফৰ্মত আমি লৈ গলে হৈ গল ঠিক আছে গো যেটো আছে তাৰ 2 নম্বৰ ফৰ্ম ঠিক আছে পাস্ট ফৰ্ম গোৰ পাস্ট ফৰ্মটো কি হ'ব went সৰি গোৰ ফাৰ্স্ট ফৰ্মটো হল আমাৰ went সো ইয়াতে আমি গোৰ ঠাইত কেৱল went যদি বহাই দিও আমাৰ এটো সেন্টেন্সটো কাৰেক্ট হৈ যাব সো আমি লিখিব পাৰি ইট ইজ টাইম ইউ went home আৰু এটোৱে হ'ব আমাৰ ৰাইট আনসাৰ এই তিন নম্বৰ প্ৰশ্নটোৰ কাৰণে ঠিক আছে আৰু এই প্ৰথমটো সা প্ৰথমটোত when আছিলে তাৰ কাৰণে এটা নিয়ম আছিলে এটো বিফৰ আছিলে তাৰ কাৰণে এটা নিয়ম আছিলে আৰু এটো ইট ইজ টাইম আছে তাৰ কাৰণে এটা বেলেগ নিয়ম এই তিনিটা তোমালোকে তিনিটা বিভিন্ন ধৰণৰ নিয়ম শিকিলা আৰু এই নিয়ম কেটা ইম্পৰ্টেন্ট হয় এই ৰুলস কেটা ইম্পৰ্টেন্ট হয় এই ৰুলস কেটা মনত ৰাখিলে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া হলে তোমালোকে কৰিব পাৰিবা আৰামছে নেক্সট যেটো প্ৰশ্ন আছে এটো আমাৰ 4 নম্বৰ প্ৰশ্ন we shall wait here until he come back ঠিক আছে ইয়াতে সোয়া মাজত এটা দুটা বাক্য আছে তাৰ মাজত আমাৰ কি আছে until আছে ঠিক আছে দুটা বাক্যৰ মাজত কি আছে until আছে যদি দুটা বাক্যৰ মাজত until থাকি এটা বাক্য আমাৰ ফিউচাৰ ইনডিফিনিটৰ হয় এই যেটো বাক্য আছে we shall wait here এটো ফিউচাৰ ইনডিফিনিটৰ হয় সো unto যেটো বাক্য থাকিব হেটো আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ হ'ব ঠিক আছে এটো আমাৰ কি বাক্য হ'ব লাগিব প্ৰেজেন্ট ইনডিফিনিট এটো কি আছে ফিউচাৰ ইনডিফিনিট ঠিক আছে মাজত কি আছে until সো আমাৰ unto বাক্য এটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট হ'ব লাগিব প্ৰেজেন্ট ইনডিফিনিট এটো ৰুলসটো মনত ৰাখিবা এই ৰুলটো তোমালোকে মনত ৰাখিবা তেতিয়া হলে তোমালোকে এনেকুৱা যদি বাক্য আহে তেতিয়া কৰিব পাৰিবা সো এটো আমাৰ যদি বাক্য আছে তেতিয়া হলে আমি যেটো কাৰেক্ট টেন্স কৰিব লাগে তেতিয়া হলে হেটো আমাৰ কি হ'ব ফিউচাৰ ইনডিফিনিটত হ'ব আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব we shall wait here until he আৰু আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি সাবজেক্ট আমাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় হেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় ভার্বটোৰ হেকত এস বা ইয়া যোগ হয় তো এটো কি হ'ব comes back হ'ব আমাৰ ৰাইট আনসাৰ ধৰিব পাৰিছা ৰুলটো বহুত সিম্পল হয় ৰুলটো তোমালোকে মনত ৰাখিবা দৰকাৰ হলে তোমালোকে ৰুলটো লিখি ৰাখিবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তেতিয়া তোমালোকে পৰীক্ষাত কৰিব পাৰিবা 5 নম্বৰ যেটো প্ৰশ্ন আছে হেতু সোয়া ইজি হয় আই উইশ আছে ঠিক আছে কোনো বাক্যত যদি আই উইশ থাকে তেতিয়া হলে সেই বাক্যটোৰ যেটো ভাব থাকে মই ইয়াৰ আগতেও কৈছো যে যেটো ব্ৰেকেটত ভার্ব দিয়া থাকে এটো v1 ত থাকে ঠিক আছে ভার্বৰ প্ৰেজেন্ট ফৰ্ম থাকে এটো v2 ত মানে পাস্ট ফৰ্মত গুছি যাব কেৱল আৰু একো কৰিব নালাগে আই উইশ যদি থাকে তেতিয়া হলে v1 থাকিব আমাৰ যেটো ব্ৰেকেটত দিয়া ভার্ব আছে হেতু এটো আমি v2 কৰিব লাগে হৈ যাব আমাৰ প্ৰশ্নৰ উত্তৰ ঠিক আছে সো ইয়াৰ ৰাইট আনসাৰ হ'ব আই উইশ I accepted the job আৰু এটোই হ'ব আমাৰ ৰাইট আনসাৰ বহুত সিম্পল হয় কেৱল ৰুলটো তোমালোকে মনত ৰাখিব লাগিব যে আই উইশ যদি থাকে তেতিয়া হলে আমাৰ যেটো ব্ৰেকেটৰ ভিতৰত v1 যেটো দিয়া আছে তাৰ মানে যেটো ভার্ব দিয়া আছে তো v1 ত থাকে তো আমি জানো এটো কেৱল v2 লৈ যাব লাগিব আমাৰ আনসাৰটো হৈ যাব নেক্সট যেটো 6 নম্বৰ প্ৰশ্ন আছে 6 নম্বৰ প্ৰশ্নত কি আছে আমাৰ hurry up এটো এটা শব্দ হয় hurry up যদি থাকে তেতিয়া হলে আমি কি কৰিব লাগে যেটো আমাৰ বাক্য হয় এটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লৈ গলেই হল যেতিয়া আমি hurry up দেখা পাম তেতিয়া আমি কি কৰিম এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লৈ যাম ঠিক আছে hurry up the taxi এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় থার্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত প্ৰেজেন্ট ইনডিফিনিট টেন্সত কি ব্যৱহাৰ হয় ইজ ঠিক আছে তাৰ পিছত যেটো আমাৰ ভার্ব আছে wait এটোৰ লগত ing যোগ হ'ব কি হ'ব waiting ঠিক আছে আৰু এটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ hurry up the taxi is waiting এইখিনি নিয়ম তোমালোকে যদি মনত ৰাখা যে প্ৰথমটো কি আছিল until থাকি যদি এটা আমাৰ কি থাকে এটা
বাক্য যদি আমাৰ ফিউচাৰ ইনডিফিনিটত থাকে তেতিয়াহ'লে আনটো বাক্য আমাৰ প্ৰেজেণ্ট ইনডিফিনিটৰ হ'ব লাগিব নেক্সট আছিলে আই উইচ যদি থাকে তেতিয়াহ'লে আমাৰ যিটো মেইন ভাব থাকে V1ত যিটো ব্ৰেকেটত দিয়া থাকে চেঞ্জ কৰিব দিয়া থাকিব সেইটো আমাৰ V2 লৈ গুচি যাব আৰু যদি হাৰি আপ থাকে বাক্যটো আমাৰ প্ৰেজেণ্ট কন্টিনিউয়াছ টেন্সত গুচি যাব ঠিক আছে টোটাল ইয়াৰ আগতে আমি তিনিটা ৰুল শিকিছিলো এতিয়া আমি তিনিটা ৰুল শিকিলো এই ছয়টা ৰুলছ আমি এতিয়া পাই গলো এই ছয়টা ৰুলছ তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকে এটা নহয় এটা হলেও প্ৰশ্ন পাই যাবা আমাৰ এটা হোৱাটছএপৰ গ্ৰুপ আছে সেই গ্ৰুপটোৰ ডেসক্ৰিপচনত আমি লিংক দি দিম সেই লিংকটো তোমালোকে ক্লিক কৰি আমাৰ হোৱাটছএপ গ্ৰুপটো জয়েন হ'ব পাৰিবা আৰু আমি সেই গ্ৰুপত বিভিন্ন ধৰণৰ নোটছ আৰু বিভিন্ন ধৰণৰ যিবিলাক প্ৰশ্ন আছে প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ বিভিন্ন জিলাৰ হেবিলাক আমি শেয়াৰ কৰি আছো তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ যদি কোনো পাৰ্সোনেল কোৱেৰি আছে তেতিয়াহ'লে মোক হোৱাটছএপ যোগেও মেছেজ কৰিব পাৰিবা হোৱাটছএপ নাম্বাৰটো মই তোমালোকক দি দিম নেক্সট আমাৰ 7 নম্বৰ যিটো প্ৰশ্ন আছে এটো চোৱা ইয়াতে দি নহয় দে হ'ব দে লিভ ইন দিল্লী ফৰ 10 ইয়াৰ্স ঠিক আছে মনত ৰাখিবা যে সিন্স বা ফৰ থকাৰ পিছত যদি টাইম থাকে কি দুটা শব্দ ইয়াতে ফৰ আছে কেতিয়াবা সিন্স থাকাৰ পিছত টাইম থাকিব সিন্স আৰু ফৰ থকাৰ পিছত যদি টাইম থাকে তেতিয়াহ'লে আমাৰ বাক্যটো জেনাৰেলি কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ হয় ঠিক আছে সিন্স বা ফৰ থকাৰ পিছত যদি টাইম থাকে তেতিয়াহ'লে বাক্যটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ হয় ঠিক আছে বাক্য এটা হ'ব লাগিব ঠিক আছে ইয়াতে এটাই বাক্য হয় ইয়াতে দুটা বাক্য নহয় ইয়াৰ আগতে আমি দুটাকে বাক্য পাইছিলো ইয়াতে বাক্য কেইটা আছে এটা বাক্যহে আছে ঠিক আছে নিয়মটো কি হয় সিন্স বা ফৰ থকাৰ পিছত যদি টাইম থাকে তেতিয়াহ'লে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ আমি ফৰ্মুলা জানো কি হয় প্ৰথমতে সাবজেক্ট হয় দে হ'ব তাৰ পিছত কি হ'ব দেৰ লগত হ্যাভ হয় তাৰ পিছত বিন হ'ব তাৰ পিছত যেটো ভাব আছে তাৰ এক নম্বৰ ফৰ্মৰ লগত আইএনজি লিভিং দে হ্যাভ বিন লিভিং ইন দিল্লী ফৰ 10 ইয়াৰ্স এটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে বহুত জৰুৰী হয় এই নিয়মটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা প্ৰশ্ন প্ৰায় আহি থাকে তোমালোকে যদি প্ৰিভিয়াস ইয়াৰৰ যেটো বোৰ্ড এক্সামৰ যেটো কোৱেশ্চন আছে এইবিলাক চোৱা তেনেহলে চাবা যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে প্ৰায় আহি থাকে সো সিন্স বা ফৰ থকাৰ পিছত ইয়াতে টাইম থাকিলে আমি এটো জেনাৰেলি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সলৈ লৈ যাও কিন্তু বাক্য এটা হ'ব লাগিব মনত ৰাখিবা ইয়াৰ পিছতো কিছুমান নিয়ম আহিব এইবিলাক নিয়মত অলপ চেঞ্জেস হ'ব পাৰে এইবিলাক আমি তোমালোকক কৈ দিম নেক্সট 8 নম্বৰ যেটো প্ৰশ্ন আছে এটো চোৱা she died এটো এটা বাক্য হয় তাৰ পিছত মাজত কি আছে after ঠিক আছে she had suffered for 5 years ঠিক আছে ইয়াতে চোৱা for আছে তাৰ পিছত টাইম আছে তথাপিও এটোৰ নিয়মটো বেলেগ কাৰণ ইয়াতে কেইটা বাক্য আছে দুটা বাক্য আছে ইয়াৰ আগত কেইটা বাক্য আছিল এটা বাক্য আছিল সো কিহে ডিভাইড কৰিছে দুটা বাক্যক আফটাৰ আছে মাজত ঠিক আছে ইয়াৰ আগতে আমি এটা এনেকুৱা বাক্য পাইছিলো যত আমাৰ কি আছিল বিফৰ আছিল তেতিয়া আমি কি কৰিছিলো দেখা পাইছিলো যে প্ৰথমটো বাক্য যেটো আছে এটো পাস্ট পারফেক্টত আছিল আৰু দ্বিতীয়টো বাক্য মানে নেক্সট বাক্য যেটো আছিল এটো পাস্ট ইনডিফিনিটৰ আছিল ইয়াতে চোৱা আফটাৰ আছে প্ৰথমটো বাক্য সদায় কি থাকিব আমাৰ পাস্ট ইনডিফিনিট থাকিব ইয়াৰ পিছৰ যেটো বাক্য হয় এটো আমাৰ পাস্ট কি হ'ব পারফেক্টৰ হ'ব ঠিক আছে বিফৰ থাকিলে ইয়াতে যদি বিফৰ থাকিলে হেতেন এটো বাক্য হলে হেতেন কি পাস্ট পারফেক্ট ঠিক আছে যদি ইয়াতে বিফৰ থাকিলে হেতেন এটো পাস্ট ইনডিফিনিট ইয়াতে বিফৰ নাই কি আছে আফটাৰ আছে সো এটো অল্টাৰ হৈছে ঠিক আছে এটো কি হৈছে অল্টাৰ হৈছে প্ৰথমটো আমাৰ পাস্ট পারফেক্ট নহয় পাস্ট ইনডিফিনিট হ'ব আৰু এটো পাস্ট পারফেক্ট হ'ব ঠিক আছে এটো আমাৰ পাস্ট ইনডিফিনিট দিয়া আছে এটা আমি চেঞ্জ কৰিব নালাগে সো আফটাৰ পিছফালে যেটো বাক্য আছে এটো আমি চেঞ্জ কৰিব লাগিব এটো কোনটো টেন্সত নিব লাগিব পাস্ট পারফেক্টত নিব লাগিব এটোৱে হল আমাৰ ৰুল যেটো হয় এটো ৰুল সো এটো আমাৰ কি হৈ যাব ইয়াৰ ৰাইট আনসাৰটো হ'ব she died after she তাৰ পিছত পাস্ট পারফেক্টত কি হ'ব sheৰ পিছত had হ'ব তাৰ পিছত ভার্ব যেটো আছে তাৰ 3 নম্বৰ ফর্ম suffered for 5 years ঠিক আছে এটো হৈ গল আমাৰ রাইট আনসার
ঠিক আছে এই এতিয়া আমি দুটা নতুন নিয়ম শিকিলো যে কি আছিলে যে সিন্স বা ফৰ থকাৰ পিছত যদি টাইম থাকে আৰু বাক্য যদি আমাৰ মাত্ৰ এটা থাকে তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব এই বাক্যটো আৰু নেক্সট আমি কি পালো যে যদি দুটা বাক্যৰ মাজত আফটাৰ থাকে তেতিয়াহ'লে প্ৰথমটো বাক্য past indefinite হ'ব আৰু আফটাৰৰ পিছৰ বাক্যটো past perfectত হ'ব আৰু আমি সেই ৰুলছ লগাই কেনে এটোৰ এনসাৰ কৰিছো ঠিক আছে আজি আমি তোমালোকৰ লগত কাৰেক্ট টেন্সৰ 8টা ৰুলছ ডিসকাস কৰিলো আৰু এই ৰুলছৰ পৰা তোমালোকে কমসে কম এটা প্ৰশ্ন হলেও পাবা তোমালোকৰ ফাইনাল এক্সামত তোমালোকে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নবোৰ চাব পাৰা যে তাতে আমাৰ এই ৰুলছ থাকা এই 8টা ৰুলছৰ ভিতৰত প্ৰশ্ন সদায় আহিছে প্ৰত্যেক বছৰে আহিছে সো এই ৰুলছবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি আমাৰ এই ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ